বিষাক্ত ধূলি ধোঁৱাই আৱৰিছে শিৱসাগৰৰ এখন গাঁও। দিনে নিশাই মিক্সাৰ মেচিন চলোৱাত প্ৰদূষণৰ কবলত গাঁওখন। ঠিকাদাৰ প্ৰতিষ্ঠানে প্ৰতিৰক্ষামূলক ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ। বিষাক্ত ধূলি আৰু ধোঁৱাই আৱৰি ধৰিছে শিৱসাগৰৰ তামুলী বজাৰৰ চাংমাই গাঁও। ঘন জনবসতি প্ৰধান গাঁওখনত দুটা বৃহদাকাৰ মিক্সাৰ মেচিন দিনে নিশাই চলাই থকাৰ ফলতে ভয়াৱহ প্ৰদূষণৰ কবলত পৰিছে গাঁওখন। প্ৰদূষণ ৰোধ কৰিবলৈ ঠিকাদাৰ প্ৰতিষ্ঠানে কোনো প্ৰতিৰক্ষামূলক ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ স্থানীয় লোকৰ। উল্লেখ্য যে শিল, কয়লা, চিমেণ্ট আদি মিশ্ৰণ কৰিবলৈ স্থাপন কৰিছিল মিক্সাৰ মেচিন দুটা। বৰ্তমান তাৰ পৰা ওলোৱা অতিমাত্ৰা ধোঁৱা ধূলিৰ ফলত গাঁওবাসীৰ মাজত বিভিন্ন হাঁওফাঁওজনিত ৰোগ, চৰ্ম ৰোগ, চকুৰ অসুখে দেখা দিয়াত হাহাকাৰ লাগিছে সমগ্ৰ অঞ্চলটোত। ইয়াৰ পৰিপ্ৰেক্ষিতত স্থানীয় নাগৰিকে তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ লগতে শীঘ্ৰেই গাঁওখনৰ পৰা মিক্সাৰ মেচিন আঁতৰাই জনবসতিবিহীন স্থানত স্থাপন কৰিবলৈ দাবী জনাইছে। প্ৰব্লেমটো মানে আমাৰ এই যিটো মিক্সাৰ মেচিন চলিছে, চলাৰ পাছত আমাৰ কামৰ কাৰণে আমি একো প্ৰব্লেম নাই, উন্নয়ন আমাক লাগে, কিন্তু এনেকুৱা ধৰণৰ উন্নয়ন নালাগে মানে, যিটো কাৰণে আমাৰ কণ শিশুৰ পৰা আমাৰ বৃদ্ধ লোকসকলেও মানে শ্বাস প্ৰশ্বাসত দিগদাৰ হৈছে। কালি এওঁলোকক ভুক্তভোগী এওঁলোকৰ ল'ৰা ছোৱালীৰ পৰা আদি কৰি তেওঁলোকে হস্পিটেলত দেখাবলগীয়া হৈছে। ডক্টৰে যেতিয়া ক'লে যে এনেকুৱা ধৰণৰ পৰিৱেশৰ কাৰণে এনেকুৱা ধৰণৰ কিছুমান সৃষ্টি হয়, তাৰপাছতে এই মানে আজি আমি কমপ্লেইন দিবলৈ বাধ্য হৈছোঁ আৰু তেওঁলোকে চলাই আছে। আমি কমপ্লেইন দিয়াৰ পাছতো আজি তেওঁলোকে মানে নিশ্চিন্ত মানে পূৰা ধুনীয়াকৈ চলাই আছে। দেখিছে আপোনালোকে কিমান প্ৰদূষণ হৈছে মানে, সেইকাৰণে আমাৰ বহুত প্ৰব্লেম হৈছে। আৰু আমাক এনেকুৱা উন্নয়ন নালাগে মানে, যাৰ সৰু ল'ৰা ছোৱালীক আমাৰ বেমাৰ কৰি পিনে আমাৰ ৰাস্তা পদূলি হোৱা নালাগে। যেতিয়ালৈকে চল্ভ নহয় তেতিয়ালৈকে কিন্তু এইটো বন্ধ হ'ব লাগে। আমাৰ দাবী এইটোৱে। যিটো আপোনাৰ মেচিনটো বহাইছে, মেচিনটো একচুৱেলি গোটেই ধূলিয়ে সৃষ্টি কৰে। দিন ৰাতি চিষ্টেম নাই, মেচিনটো চলাই থাকে আৰু কুঁৱলীৰ নিচিনা বগা এটা চামনি আহি যায়, বগাটো ধূলি যায়, ঘৰত পূৰা ধূলি হৈ যায়। সৰু ল'ৰা চকু অসুখ হৈছে, মোৰ নিজৰ ল'ৰা অসুখ হৈছে, চকু মেলিব নোৱাৰে। আৰু একচুৱেলি কিয় ইয়াত যিটো পানীৰ ব্যৱস্থা দিব লাগে মেচিন হয়তো দিয়া নাই। আমি অহাৰ লগে লগে যেতিয়া আহিছে তেওঁলোকে মেচিনটো লগাবলৈ লৈছে, অকল পানীৰ ব্যৱস্থাটোৰ কাৰণে মটৰ ফিটিং কৰিবলৈ লৈছে। আৰু এনেকুৱা হৈছে সৰু ল'ৰা উশাহ ল'বলৈ দিগদাৰ হৈছে আৰু বয়োজ্যেষ্ঠ লোকৰ উশাহ ল'বলৈ দিগদাৰ হৈছে, এতিয়াও হৈছে। আপুনি ইয়ালৈ আহিলে গম পাব যিটো ব্যৱস্থা চলি আছে এওঁলোকৰ। এটা মেচিনত 3টা মেচিনত কেঁচা মেচিন লগাই থৈছে। আৰু আমাৰ গোটেই চাংমাই গাঁও এৰিয়াখন ধূলিয়ে নধৰা আৰু ঘৰ সাৰিব নোৱাৰি, ভাত খাব নোৱাৰি, কেক কৰিছে। আপোনাৰ এইটো ব্যৱস্থা সোনকালে আপোনালোকে সফল কৰিব বুলি ভাবিছোঁ, আপোনালোকৰ জৰিয়তে জনাইছোঁ কথাটো। শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।